খিলঞ্জীয়াৰ ওপৰত ভয়ংকৰ আক্ৰমণ প্ৰশ্ন আহিছে যে ৰাজ্যত কিমান সুৰক্ষিত খিলঞ্জীয়া লোকসকল কাৰণ সোণাপুৰৰ কচুতলিত এনেকুৱা এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল যি ঘটনাই পুনৰবাৰ প্ৰশ্ন আনিছে সকলোৰে মনত প্ৰশ্ন অৱতাৰণা কৰিছে যে খিলঞ্জীয়া লোকসকলৰ ওপৰত বা খিলঞ্জীয়া লোকসকল কিমান সুৰক্ষিত এতিয়া কাৰণ এইখন চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কৈ আছে সুৰক্ষাৰ স্বাৰ্থত সকলো কাম কৰাৰ কথা কৈ আছে বা খিলঞ্জীয়াত সুৰক্ষিত হ'বই লাগিব বুলি কৈছে কিন্তু সেইখিনি সময়তে একাংশ সংখ্যালঘু লোকৰ দপদপনি চলিছে আৰু সন্দেহযুক্ত নাগৰিক বুলি ক'ব লাগিব কিছুমান তেওঁলোকৰ সেই লোকসকলে আহি কিন্তু খিলঞ্জীয়া লোকসকলৰ ওপৰত আক্ৰমণ কৰিছে ঘটনা সোণাপুৰৰ কচুতলি আৰু কচুতলি এইকাৰণে কৈছোঁ কিছুদিন পূৰ্বে কচুতলিত উচ্ছেদ অভিযান চলিছিল তাৰ পৰা একাংশ সন্দেহযুক্ত লোকক খেদি পঠোৱা হৈছিল আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত উচ্ছেদ অভিযান চলিছিল বুলি কৈছিল যি ট্ৰাইবেল বেল্টৰ ভূমিত যিসকল লোক বহি আছিল সেইসকল লোকক খেদি পঠোৱা হৈছিল কিন্তু সেই কচুতলিতেই এটা ভয়ংকৰ ঘটনা সংঘটিত হ'ল যোৱাকালিৰ দিনটোত মাছ মৰাক কেন্দ্ৰ কৰি এটা উত্তপ্ত পৰিস্থিতি আৰু পিতৃ আৰু পুত্ৰৰ ওপৰত ডিঙি কাটি হত্যাৰ চেষ্টা চলালে প্ৰায় 12 জনীয়া এটা সংখ্যালঘুৰ দলে যি সেই স্থানত থাকে তেওঁলোকৰ নিজৰ পুখুৰী আছিল আৰু এই সেইখিনি সময়তে কিন্তু অৰবিন্দ তাৰুৱাৰক যিজন যুৱকৰ কথা কৈছে অৰবিন্দ তাৰুৱাৰ যিজন ব্যক্তি নিজৰ পিতৃৰ সৈতে তেওঁ মাছ মাৰিবলৈ গৈছিল আৰু তেওঁলোকে অনুমতি লৈ গৈছিল তেওঁলোকে যাৰ এই পুখুৰীটো আছিল যিজন পুখুৰীটোৰ যিগৰাকী মালিক তেখেতৰ পৰা তেওঁলোকে অনুমতি লৈ গৈছিল আৰু যোৱাৰ পিছতে তেওঁলোকক কিন্তু সেই কাষতে থকা এটা পৰিয়াল আছিল যিটো মুছলমান পৰিয়াল বুলি কৈছে সেই মুছলমান পৰিয়ালটোৰ পৰা প্ৰায় 12-15 জনীয়া এটা যুৱকৰ দল বা আক্ৰমণকাৰীৰ এটা দল ওলাই আহে তেওঁলোকৰ পৰিয়ালৰ গোটেই সদস্যসকল ওলাই আহে আৰু জবাবদিহি কৰে যে ইয়াত কিয় মাছ মাৰিছ বুলি তেতিয়া তেওঁলোকে বাৰম্বাৰ কয় যে আমি অনুমতি লৈছোঁ আমাৰ ওচৰত অনুমতি আছে মালিকৰ পৰা অনুমতি লৈছোঁ কিন্তু নাই তেওঁলোকক তেতিয়া প্ৰথমতে তেখেতলোকৰ লগত মাৰপিট কৰে তাৰপিছত তেওঁলোকৰ ডিঙিত দা লগাই দিয়ে ডিঙি ৰেপিবলৈ চেষ্টা কৰে আৰু তেওঁলোকক হাত ভৰি বান্ধি কাণত ধৰে তাত আঁঠুকোৱাই থয় আৰু তেওঁলোকৰ সৈতে বিভিন্ন ধৰণৰ মাৰপিটৰ ধৰণৰ ঘটনা সংঘটিত কৰে তেওঁলোকক এক প্ৰকাৰ আবদ্ধ কৰি ৰাখিছিল গতিকে প্ৰশ্ন হয় দুজন খিলঞ্জীয়া লোকৰ ওপৰত তেওঁলোকৰ একেবাৰে ঘৰৰ কাষতে কিছুদিন পূৰ্বে আহি পেলাই সেই স্থানত বসতি কৰিবলৈ লোৱা এটা পৰিয়ালে যিটো পৰিয়ালৰ 12 জন লোক হঠাৎ কেনেদৰে আহিল বা এইটো প্ৰশ্ন থাকে যে তেওঁলোকৰ ওচৰত যি একাংশ সন্দেহযুক্ত লোকৰ ঘাটি বুলি ক'ব লাগিব যে য'ত এই বাহিৰৰ পৰা লোকসকল আহে এই 12 জন লোক কিন্তু হঠাৎ ওলাই আহিছিল আৰু আহিয়ে তেওঁলোকৰ ওপৰত আক্ৰমণ কৰে আৰু যেতিয়া 2-3 ঘণ্টা সময় তেনেকৈ আবদ্ধ কৰি ৰাখে মাৰপিট কৰে তাৰ পিছত কিন্তু যেতিয়া আৰক্ষীয়ে খবৰ দিয়ে আৰক্ষী অহাৰ সময়ত হঠাৎ সেই স্থানৰ পৰা সেই 12 জনীয়া দলটো অন্তৰ্ধান হয় সেইটো এটাতকৈ ডাঙৰ প্ৰশ্ন যদি তেওঁলোক তাৰ স্থানীয় লোক হয় যদি তেওঁলোকৰ তাতেই থাকে তাতেই ঘৰ 12 জন লোক তাৰ পৰা হঠাৎ ক'লৈ অন্তৰ্ধান হ'ল কিন্তু আক্ৰমণ কৰাৰ সময়ত এই 12 জনীয়া দলটোৱে কিন্তু আক্ৰমণ কৰিছিল দুজন খিলঞ্জীয়াৰ ওপৰত সমগ্ৰ ঘটনা সন্দৰ্ভত এই পিতা পুত্ৰই কি কয় আমি আপোনালোকক এবাৰ শুনাব বিচাৰিছোঁ তাৰপিছত আমি ঘটনাৰ সবিশেষ আপোনালোকক জনাম মানে এনেকুৱা বিলত তেনেকুৱা মাছ মাৰিব গৈছিলে কেতিয়া পৰহি দিনা গৈছিলে কিন্তু ঘটনাটো কালি হৈছে ই মানে এনেকুৱা দাও চাও লৈ আহিছে লৈ আহি মিলি মানে কৈছে কি কোনে খিচিব দিছে আমি ক'লো যে বোলো যাৰ পথাৰৰ মালিক যাৰ বিলৰ মালিক সিহঁতে খিচিব দিয়া কাৰণে আমি খিচিছোঁ পইচা দি ৰখা হৈছে যিহেতু তাৰপিছত মানে কি উল্টা পুল্টা কথা কোৱা কাৰণে তাৰপিছত মোৰ মই তেনেকুৱা ক'লো তাৰপিছত সেই দৌৰি আহি এনেকুৱা দাও ইয়াতে ৰাখিছে আহি তাৰপিছত কৈছে যে যদি কিবা হেৰি কৰক তেতিয়াহ'লে কাটি দিম বুলি তাৰপিছতে আৰু মই এনেকুৱা পিছফালে এনেকুৱা হাত হেৰি কৰিছে ৰছী বান্ধিছে তাৰপিছত আঁঠু কৰাইছে আঁঠু কৰাৰ পিছত বহুত ৰিকুৱেষ্ট কৰাৰ পিছত সি মানে কি আৰু তাৰ দেউতানে একো নাছিলে সিও ক'লে যে নাপায় সেনেকুৱা কোৱাৰ পিছত মানে কি সি অলপ এৰিছে আৰু মানুহ কিমান মানুহ মোটামুটি সিহঁতি 10-12 জন আছিলে তাৰপিছত আকৌ এনেকুৱা যিটো খালত মাছ মাৰিব গৈছিল সেই খালটো আপোনালোকৰ আছিল নে বেলেগৰ আছিল আচলতে এতিয়া সেইটো গম নাপাওঁ মানে যিটো লিকত আছে আমি ভাবিছোঁ যিহেতু আৰু মাটিৰ মালিকৰে হয় সেইটো কাৰণে আমি খিচিলোঁ আৰু আপোনাৰ ঘৰ মোৰ গুমৰীয়া আপোনাৰ নামটো অৰবিন্দ তাৰু এতিয়া আৰু এটা কথা যোৱাকালি যে ঘটনাটো ঘটিল সেই ঘটনাৰ সন্দৰ্ভত গোটেই ঘটনাটো চাবৰ কাৰণে আপোনালোকৰ পুলিচ গৈ পাইছিল নে তাত জাগাত মানে আমাৰ এই মাহীৰ ল'ৰা হয় ভাইটি সি তেনেকুৱা ছাৰহঁতক ফোন কৰিলে কিন্তু ছাৰহঁতে আহি পাওঁ মানে ইয়াতে মাছ চাছ লৈ মেলি পলালে আপোনালোকৰ মাছখিনি হয় পিছত আৰক্ষী আপোনালোকক লৈ আহে নে কি কৰে আহিব দিলে বোলো তহঁতি ইয়াতে থাকিব নালাগে
এতিয়া হাতীৰ উৎপাত বা মহৰ উৎপাত, গতিকে তহঁতে ঘৰত যাব। গোটেই ঘটনাটো কেইটামান বজাত হৈছে? গোটেই ঘটনাটো এনেকুৱা মোটামুটি 4টা-5টা তেনেকুৱা মান হৈছে আৰু। যোৱাকালি? হয়। পৰহি? নাই, যোৱাকালি। যোৱাকালি হয়। 4টা-5টা মান। হয়। আহি তেওঁলোকৰ মুখৰ পৰাই গম পালো যে তেওঁলোকৰ যিটো এতিয়া খালটো খিচাক লৈ গণ্ডগোল লাগিলে, সেই খালটোৰ কাষতে এটা ডুভি আছে। এই ডুভিটো বেলেগৰ আছিল, কিন্তু তেওঁলোকে মাছ মৰাৰ কাৰণে কিনি লৈছিলে আৰু সেই ডুভিটো খিচিবৰ কাৰণে এওঁলোকে গৈছিল। যাওঁতে এই সীমাৰ গণ্ডগোলত তেওঁলোকৰ মানে মুছলিম মানুহ ঘৰৰ তেওঁলোকৰ নিজৰ পুখুৰীটো ইহঁতে ভুলবশতঃ খিচিলে। খিচাত পিছদিনাখন তেওঁলোকে গম পাই আহিলে, আহি দেখিলে যে এই ঘটনাটো এনেকুৱা। তেতিয়া মুছলিম মানুহখিনিয়ে উগ্ৰমতি ধাৰণ কৰিলে। কিন্তু তেওঁলোকৰ মাজৰে দুই এজনে বুজাইছিলে যে এইটো গাঁৱৰে মানুহ, যিহেতুকে সমস্যাটো আমি আলোচনাৰ মাজেৰে সমাধান কৰোঁ। কিন্তু তাৰে দুজন মানে তেওঁলোকে কেতিয়াও তাৰমানে মানি নলয় তেওঁলোকে আক্ৰমণ কৰাৰ উদ্দেশ্যে মানে দা চাৰ লৈ আহিলে। আহি ইয়াৰে এজনক অৰবিন্দ তাৰ বুলি কোৱা এজনক ডিঙিতে একদম মানে দাঁত হৈছে, এতিয়াও দাঁত আছে সেইটো। সেইটোৰ অৱশ্যে আমি অলপ বেয়া পাইছোঁ, যিহেতুকে ঘটনাটো ভুলবশতঃ হৈছে আৰু আলোচনা দিশত তেওঁলোকে যাম বুলি কৈছিলে, কিন্তু আলোচনা নকৰি তেওঁলোকে এনেকুৱা উগ্ৰমতি ধাৰণ কৰাটো এইটো অৱশ্যে তেওঁলোকৰ ভুল হৈছে। তাৰপিছত তেওঁলোকক তাতে আবদ্ধ কৰি ৰাখিছিলে, আহিব দিয়া নাছিলে তেওঁলোকৰ মানুহখিনি। তেতিয়া ইয়াৰে দুই এজনে কথাটো গম পাই পুলিচ থানাত খবৰ কৰিলে আৰু থানাৰ পৰা পুলিচ আহি তেওঁলোক তাৰ পৰা উদ্ধাৰ কৰি সুকলমে ঘৰলৈকে লৈ আহিলে। আৰু পিছৰ পৰ্যায়টো কি হৈছে এতিয়ালৈকে গম নাপায়। হয়, শুনিলে কেনেদৰে দুজন খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা হ'ল আৰু ক'ৰ পৰা আহিল এইসকল লোক, সেইটো ডাঙৰ প্ৰশ্ন। তদন্ত কৰিব লাগে। সমগ্ৰ অঞ্চলটো এতিয়াও চেপা উত্তেজনা অব্যাহত আছে, কাৰণ সকলোৱে চিন্তা কৰিছে যে কচুতলি যিটো অঞ্চল কিছুদিন পূৰ্বৰ পৰা বাতৰি শিৰোনামত আছে, তাত খিলঞ্জীয়া লোকৰ স্বাৰ্থত বা যিসকল লোকে পূৰ্বৰে পৰা আহি সন্দেহযুক্ত লোক তাত বসতি স্থাপন কৰিছিল, তেওঁলোকক খেদি পঠোৱা হৈছিল। তেওঁলোকে বহুদিনৰ পূৰ্বৰে পৰা ট্ৰাইবেল বেল্টৰ ভূমি কিন্তু দখল কৰি ঘৰ বনাইছিল। সেইসকল লোক ক'লৈ গ'ল? আটাইতকৈ ডাঙৰ কথা, তেওঁলোক ক'ৰবাত সিঁচৰিত হৈ পৰিল নেকি, আশে পাশে তেওঁলোকে বসতি স্থাপন কৰিছে নেকি, বা এনেকৈ ধৰণে হঠাৎ 12জনীয়া এটা দল, তেওঁলোকে এনেকুৱা ধৰণে এটা গ্ৰুপ বনাই তেওঁলোকে ঘূৰি ফুৰিছে নেকি, বিভিন্ন ধৰণৰ অপৰাধজনিত ঘটনাত তেওঁলোক জড়িত আছে নেকি, আৰক্ষীয়ে তদন্ত কৰিব লাগে। আৰু এই সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে। কিন্তু আটাইতকৈ ডাঙৰ কথা, এই অৰবিন্দ তাৰুৱাৰ যিজন এজন খিলঞ্জীয়া লোক আৰু তেওঁৰ পিতৃৰ সৈতে, বৃদ্ধ পিতৃৰ সৈতে তেওঁলোক গৈছিল, আৰু জানি বুজিয়েই এই সংখ্যালঘু লোকসকলে, যিসকল সন্দেহযুক্ত নাগৰিক বা সন্দেহযুক্ত লোক বুলি কোৱা হৈছে, যিসকলে যিকোনো স্থানত গৈ পেলাই আজি কচুতলিত আছে, কাইলৈ গৈ তেওঁলোকে অন্য স্থানত নিজৰ বসতি স্থাপন কৰে, অন্য স্থানত চৰকাৰী ভূমি তেওঁলোকে বেদখল কৰিব, বনাঞ্চলৰ ভূমি তেওঁলোকে বেদখল কৰিব, তাত তেওঁলোকে ঘৰ বনাব। সেই অঞ্চলত তেওঁলোকে কিন্তু অপৰাধজনিত ঘটনা সংঘটিত কৰি আছে। গতিকেলৈ তেওঁলোকক এটা স্থানৰ পৰা উলিয়াই পঠোৱাৰ লগে লগে তেওঁলোক অন্য এটা স্থানত গৈ পেলাই বসতি স্থাপন কৰে বা অন্য এটা স্থানলৈ তেওঁলোক গুচি যায়। গতিকেলৈ তেওঁলোকক এনেকুৱা ধৰণৰ ঘটনা কিন্তু তেওঁলোকে সংঘটিত কৰিয়ে থাকে। প্ৰশ্ন উত্থাপন হৈছে যে জানি বুজি তেওঁলোকে খিলঞ্জীয়া লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি? কাৰণ এওঁলোকৰ মাটি বেদখল কৰা, এতিয়া কালি যিটো পুখুৰীৰ কথা কোৱা হৈছে, সেইটো পুখুৰী তেওঁলোকৰ পুখুৰী নাছিল, সেই মুছলমান পৰিয়ালটোৰ পুখুৰী নাছিল, তেওঁলোকৰ মালিক অন্য বেলেগ মালিক আছিল। আৰু যি মালিকৰ পৰা এই অৰবিন্দ তাৰুৱাৰ আৰু তেওঁৰ পিতৃয়ে অনুমতি লৈছিল তাত মাছ মাৰিবলৈ, বিবাদমান আছিল, কিন্তু তেওঁলোকে অনুমতি লৈছিল। লোৱাৰ পিছত তেওঁলোক গৈছিল, যোৱাৰ পিছত সেই কাষত থকা সেই মুছলমান পৰিয়ালটোৰ পৰা, ঘৰটোৰ পৰা, এটা বাসগৃহৰ পৰা 12জনীয়া এটা দুৰ্বৃত্তৰ দল ওলাই আহিছে, যি আক্ৰমণৰ লক্ষ্য কৰি লৈছে। আৰু প্ৰকৃততে যদি তেওঁলোকৰে ভূমি আছিল, যদি সঁচাকৈয়ে এই অৰবিন্দ তাৰুৱাৰ আৰু তেওঁৰ পিতৃয়ে গৈ পেলাই সেই পুখুৰীটোত, তেওঁলোকৰ পুখুৰীত মাছ ধৰিলেহেঁতেন, তেন্তে আৰক্ষী অহাৰ পূৰ্বেই সেই 12জনীয়া দুৰ্বৃত্তৰ দলটোৱে পলায়ন কিয় কৰিলে মাছ লৈ পেলাই, সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকেলৈ পলায়ন তেওঁলোকে কৰিছে, মানে তেওঁলোক কোনোবা নহয় কোনোবা ঘটনাত, অপৰাধজনিত ঘটনাত জড়িত আছে, তেওঁলোকে ভুল কৰিছে, সেইটো তেওঁলোকে যাৰ বাবে তেওঁলোকে পলায়ন কৰিছে। সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নিছে সোণাপুৰ আৰক্ষীয়ে। আৰু খিলঞ্জীয়াক আক্ৰমণৰ ঘটনা পুনৰ সংঘটিত হৈছে। পুনৰবাৰ কৈছোঁ, ভয়ংকৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ চলি আছে। আৰু যিখন চৰকাৰে খিলঞ্জীয়াৰ স্বাৰ্থত, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত খিলঞ্জীয়াৰ ইয়াত অসমত থকা প্ৰতিজন খিলঞ্জীয়া সুৰক্ষিত হ'ব লাগিব যিকোনো পৰিস্থিতিত, চৰকাৰে কৈছে। কিন্তু সেইখিনি সময়তেই এখন ওলোটা ছবি, তাকো কচুতলিত, য'ত কিছুদিন পূৰ্বে উচ্ছেদ অভিযান হৈছিল, তাতেই কিন্তু পুনৰ খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হ'ল, তাকো ভয়ংকৰ আক্ৰমণ। তেওঁলোকক বান্ধি থোৱা হৈছিল, ডিঙিত দা লগাই ৰেপি দিয়া হৈছে। এই দাগ আপোনালোকে দেখিছে, যিটো সময়ত যুৱকজনে মন্তব্য কৰি আছিল আমাৰ এই নিউজটোত, তেওঁৰ ডিঙিত বৰ্তমানো দাগ আছে। গতিকেলৈ ইমান সাহ একাংশ সন্দেহযুক্ত লোকৰ, যি খিলঞ্জীয়াৰ ডিঙিত
দাঁত হৈ ৰেপিবলৈ তেওঁলোকে সাহস কৰিছে আৰু এইখন অসমতে আৰু এইখন চৰকাৰ চলি থকা সময়তে যিখনত খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা হৈছে আৰক্ষী চকী আছে সোণাপুৰ আৰক্ষী আৰু সোণাপুৰ আৰক্ষী অহাৰ পূৰ্বেই 12জনীয়া দুৰ্বৃত্তৰ দলটো তাৰ পৰা পলায়ন কৰিছে এতিয়া সোণাপুৰ আৰক্ষীৰ হাতত চেলেঞ্জ আছে চেলেঞ্জ তেওঁলোকে একচেপ্ট কৰক যে এই 12জনীয়া দুৰ্বৃত্তৰ দলটোক তেওঁলোকে বিচাৰি উলিয়াওক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰক যাতে খিলঞ্জীয়াৰ ওপৰত পুনৰ এনে ভয়ংকৰ আক্ৰমণ কৰিবলৈ কোনো সাহ নাপায় কিন্তু প্ৰশ্ন থাকিব সোণাপুৰ আৰক্ষী সফল হ'বনে নহয় কাৰণ ইতিমধ্যে এই ঘটনা সংঘটিত হোৱা 10 ঘণ্টা পাৰ হৈ গৈছে বৰ্তমানলৈকে কিন্তু এজনো ব্যক্তি সোণাপুৰ আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকে কেনেধৰণে তদন্ত আগবঢ়াই নিছে বা এই খণ্ডযুক্ত নাগৰিকসকল মই ইতিমধ্যে কৈছোঁ তেওঁলোকৰ কোনো নিজাববীয়া স্থান নাথাকে তেওঁলোকক এটা জেগাৰ পৰা যেতিয়া খেদি পঠায় অন্য এটা স্থানত গৈ তেওঁলোকে থাকে গতিকে তেওঁলোক ক'লৈ পলাই গৈছে সোণাপুৰ অঞ্চলৰ পৰা কিমান দূৰলৈ আঁতৰি গৈছে সেইবোৰ প্ৰশ্ন থাকিব গতিকেলৈ সোণাপুৰ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আগবঢ়াই নি দেখুৱাওক যে খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অসম আৰক্ষীয়ে কিমান কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে ধন্যবাদ